আজি খুব ধুনীয়া এযোৰ টচৰ কাপোৰ দেখাম একদম আনকমন কাপোৰ এযোৰ লৈ আহিছো জাস্ট হালৰ পৰা আহিছে মই ভাবিলো একদম ফ্ৰেশ পিস এটা আপোনালোকক দেখাও ৰেডি টু ওয়্যাৰ কৰা নাই ৰেডি টু ওয়্যাৰ কৰিও দেখাম কিন্তু মই একদম আহাৰ লগে লগে মই ভিডিও এটা কৰিছো এইযোৰ কাপোৰ কিন্তু টচৰ হয় পিওৰ টচ কিন্তু কামখিনি বিৰাট ইউনিক আৰু মিহিকে আমি কাম কৰিছো খুব হেভিকে এই কাপোৰযোৰ চাওকচোন গোটেই বডিতে আমি টচৰ work কৰিছো গোটেই টচ সূতাৰে আমি কাম কৰিছো গোটেই বডিত আৰু এই আচলৰ কামখিনি আমি গুণাত কৰিছো আৰু এনেকে মিনা দিছো এই কাপোৰযোৰ একদম মুগাৰ লুক এটা আহিছে চাওকচোন একদম ৰয়েল লুক কাপোৰযোৰ আমি কইনাৰ পিন্ধিব পৰা থিম কৰি বনাইছো কিন্তু কইনাৰ বাহিৰেও যদি কোনোবাই বিচাৰে পিন্ধিবলৈ বিয়াৰ দিনাখন এটা হেভি লুক বা মুগাৰ কাপোৰ এযোৰ বিচাৰে মুগা কাপোৰযোৰ অকমান বাজেটত বেছি পৰে এযোৰ অকনমান বাজেট ফ্ৰেন্ডলি মুগা লুক এটা দিব আপোনালোকক আৰু মেটেৰিয়েল খুব বেছি ভাল পাব আৰু ইয়াৰে কামখিনি ফিনিশিংটো বৰ ধুনীয়া চাওকচোন বেক সাইডৰ যিখিনি ওয়ার্ক এইখিনি যেটা বেডশিট ডিজাইনৰ ওয়ার্ক পিছফালৰ বেক সাইডটো দেখাইছো দেখিছেনে একদম মিহি মানে ফ্ৰন্টটো যেনেকুৱা মিহি এই বেক সাইডৰ খিনিও মিহি এই ওয়ার্কখিনি বনিগৰাকী ইমান ধুনীয়া কাম কৰিছে নহয় কি কম এয়া চাওক এইটো হৈছে আচল ইয়াৰো গুণাৰো মই বেক সাইড দেখাইছো আৰু এইখিনিটো কবই নালাগে পুৰটো নালাগে চেইনত নলগাৰ একো চান্স নাই এখন হৈছে চাদৰখন আৰু ইয়াৰে ব্লাউজৰ পিছটো এইটো ব্লাউজৰ পিছটো এনেকে গোটেই হাতখনতে আহিব সোলজাৰ পৰা এলবলৈকে এইটো হৈছে ব্লাউজৰ পিছ ইয়াতে আমি গুণা কামে কৰিছো দেই অকল আৰু মেখেলাখন হেভি কৰিছো ব্ৰকেট ষ্টাইলত এইখন হৈছে মেখেলাখন এইখন চাওকচোন গোটেইখন গুণা ওয়ার্ক কৰিছো আৰু ইয়াতে অকনমান আমি টচ ফুটাৰ কামো কৰিছো কাপোৰযোৰ বিৰাট ধুনীয়া এটা ৰয়েল লুক দিব পিন্ধিলে আৰু খুব আনকমন লাগিব আপোনালোকে যদি বিচাৰে এইযোৰ কাপোৰ কিন্তু ল'ব পাৰে আমাৰ এভেইলেবল আছে এইযোৰ কাপোৰ এইযোৰ অৰ্ডাৰ নাই মই জাস্ট বনাইছিলো চাইছিলো যে কেনেকুৱা লাগে খুব ধুনীয়া হৈছে বিশেষকৈ কামখিনি মোৰ বিৰাট পছন্দ হৈছে খুব মিহি হৈছে আৰু এই কাপোৰযোৰ যদি ল'ব বিচাৰে আমাৰ স্ক্ৰিনত যিটো নাম্বাৰ দিয়া হৈ আছে হেতুতে আমাক কন্টাক্ট কৰিব আৰু আমাৰ অফলাইন এড্ৰেছটো হৈছে শিৱসাগৰ চেৰেকাপাৰ প্ৰেজেন্টলি আমি এখন হোম বেজ বুটিকে ৰান কৰি আছো আপোনালোকে অৰ্ডাৰ দিব পাৰে আপোনালোকে নিজে আহিও চাবহি পাৰে অৰ্ডাৰ দিব পাৰে বা অনলাইনো দিব পাৰে অনলাইনো আমি অৰ্ডাৰ লওঁ আৰু তেনেকে আমি ডিটিডিসি থ্ৰু দি পঠাই দিও কাপোৰ আৰু কাস্টমাইজ আৰু কিনতে কওঁ আমাৰ কাস্টমাইজটো এভেইলেবল আছে আপোনালোকে কালাৰ কাস্টমাইজ কৰাব পাৰে ডিজাইন কাস্টমাইজো কৰাব পাৰে কিন্তু আমাক তাৰ কাৰণে অকমান সময় দিব লাগিব এটলিষ্ট 2 মাহ বা 3 মাহৰ আগত আপোনালোকে কাস্টমাইজ অৰ্ডাৰবোৰ দিব তেতিয়া আমাৰ কৰিবলৈ খুব ভাল হয় নহলে বেছি ৰাশ হলে কামখিনি অকমান দিগদাৰ হৈ কৰিবলৈ আৰু এই ভিডিওটো চোৱাৰ বাবে